হেল্ল' এভৰিৱান, আমি ক'ত আছোঁ আজি? কবিতা লখিমপুৰ। আজি আমি লখিমপুৰ আহিছোঁ। লখিমপুৰ এয়া দেখিছেনে, ইমান ধুনীয়া পৰিৱেশ দেখাই দিছে গোটেই ধাননিৰ মাজত। আমি ইমান ধুনীয়া লাগিছে। এখন আচলতে মোৰ জেঠাই ঘৰ লখিমপুৰ কমলাবৰীয়া বুলি কয় এখন জেগা। মই 7 বছৰ আগতে আহিছিলোঁ। 7 বছৰ পিছত আকৌ আজি 7 বছৰ পিছত আহিলোঁ। কি ধুনীয়া পৰিৱেশ। মই বেক কেমেৰা কৰি দেখাই দিম বাৰু, কাৰণ নিজকো অলপ টাইম দিব লাগে, যিহেতু কিমাননো কাম কৰিম। সেইকাৰণে কামৰ মাজত কামখিনি এৰি অকণ ফুৰিবলৈ আহিলোঁ। এতিয়া অকণমান এই পথাৰৰ মাজত ধুনীয়াকৈ ধাননিখিনিৰ মাজত আহিছোঁ। কি ধুনীয়া দেখিছে নাই? সেইখন জেঠাই ঘৰ, তাৰ পিছফালে এয়া জেঠাইহঁতৰ এয়া বাৰী, ধুনীয়াকৈ একদম পুখুৰী গোটেইখিনি আছে। এইয়া জেঠু গৈ আছে। বহুত বছৰৰ পিছত জেঠাইহঁতৰ ঘৰলৈ আহি সঁচাই বহুত মনটো ভাল লাগিলে। আৰু এয়া দেখিছেনে, ফিছাৰীত মাছ আপোনালোকে দেখাই দিছে। এয়া ইমান ডাঙৰ ডাঙৰ শ'ল মাছো এনেকৈ আছে। আৰু পৰিৱেশটো ইমানেই বেছি ধুনীয়া। গাঁৱৰ পৰিৱেশটো সঁচাই বহুত বেছি ভাল লাগে। আৰু বহুত বছৰৰ মূৰত আহি পেলাই আৰু বেছি এটা ভাল লাগিছে। আৰু এনেকৈ নেক্সট ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিম। আৰু এতিয়ালৈ আহিছোঁ, বাই।